জাতি মোৰ অভিমান ভাষা মোৰ স্বাভিমান বনিয়াৰ হাতলৈ গ'ল বোলো অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক চাপিলে নিউ ইয়াৰ আহি ভোগালীক নাখিলে পশ্চিমৰ বতাহে ৰঙালীক চেপিছে অসমীয়া জাতি বাৰু কোন দিশে অসমীয়া জাতি আজি কোন দিশে ঢেংটানানাং আহিলা বিহু একেৰাহে কৈ পৰিলে হৈ পৰে আই লাভ ইউ আগতে বহুত কৈছিলো ছাৰ আপোনালোকে কৈছিলে নে কোৱা নাই কমেণ্ট এটা কৰিব হেপ্পী ৰঙালী বিহু পোনপ্ৰথমতে চবলে তাকে ৰঙালী বিহুৰ শুভেচ্ছাৰে আজি চিধাই হৈ পৰক ৰঙালী বিহুৰ ওপৰত লিখা ৰচনাখন নে কি ওকে ছাৰ গাইজ আপোনালোকে শুনিবলৈ সাজু হৈছে আজিৰ ৰচনা ৰঙালী বিহু 2025 ৰঙালী বিহু হৈছে অসমৰ জাতীয় উৎসৱ হৈছে এক অনুষ্ঠান মানুহে আয়োজন কৰে মানুহ হৈছো আমি সকলো যেনে আপুনি মই খুৰা খুৰী ইত্যাদি খুৰা খুৰী কওঁতে মনত পৰিল মোৰ খুৰাৰ নাম ধনীৰাম আৰু খুৰীৰ নাম ফুলেশ্বৰী ধনীৰাম নাম যেনেকুৱা ধনী কামত পিছে নহয় ডেট মিন্স নামত ধনী কামত শনি হৈছে এটা বাৰ এই ধৰক দেওবাৰ সোমবাৰ মংগলবাৰ বুধ বৃহস্পতি শুক্ৰ শনি এই শনিবাৰতে আকৌ জন্ম হৈছিল আমাৰ ফুলেশ্বৰী খুৰী আমাৰ ফুলেশ্বৰী খুৰীয়ে পিছে বিহু নাচি খুব ভাল পায় সেই বিহু হৈছে আকৌ অসমৰ জাতীয় উৎসৱ এই ধৰক আজি গৰু বিহুৰ দিনা সাধাৰণতে গৰুবিলাকক ৰাতিপুৱা গৰু গা ধুৱাই ৰাতি নতুন পঘাৰে সিহঁতক পিঠা পনা খাবলৈ দি বন্ধা হয় গোহালিটো পিছে আকৌ মানুহে বনাই দে ছাৰ মানুহে তৈয়াৰ কৰে সেই মানুহবিলাক আকৌ আমি এই ধৰক আপুনি মই খুৰা খুৰী ইত্যাদি ৰচনা গতিবিধি ষ্টাইল দেখোন বৰ বেলেগ ধৰণৰ দিছা ঠিকে আছে তাৰপিছত মানুহ এই ধৰক আপুনি মই তেওঁ এওঁ খুৰা খুৰী ইত্যাদি তাৰপিছত ছাৰে আপোনালোকে যে শুনিছে খুৰা খুৰী আপোনালোকৰ খুৰা খুৰীৰ নাম কোৱা নাই আমাৰ খুৰা খুৰীৰ নাম পিছে বৰ বেলেগ ধৰণৰ খুৰাৰ নাম ধনীৰাম খুৰীৰ নাম ফুলেশ্বৰী ধনীৰাম খুৰাই আমৰ ব্যৱসায় কৰে মানে আম ফল মূল বিয়া হোৱাৰ পৰাই আম টেঙা খাই ফুলেশ্বৰী খুৰী আজিকালি খাবলৈ মন নোযোৱা হ'ল সেই মনটো আকৌ বৰ বেলেগ ধৰণৰ বস্তু মনে প্ৰাণে ফুলেশ্বৰী খুৰীয়ে ভাল পায় কুলি চৰাই মাতটো বৰ শুৱলা কুলি চৰাই বিহুৰ সময়ত অসমলৈ আহে এতিয়া কুলি চৰাই অসমত উপলব্ধ কাৰণ এতিয়া হৈছে বিহুৰ বতৰ আৰু বিহু হৈছে অসমীয়াৰ জাতীয় উৎসৱ সেই বিহু আকৌ তিনিবিধ কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী আৰু বহাগ বিহু ৰঙালী এতিয়া যে আপোনালোকে উদযাপন কৰি আছে এতিয়া যে আপোনালোকে পালন কৰি আছে এতিয়া যে আপোনালোকে আয়োজন কৰি আছে সেয়া হৈছে ৰঙালী বিহু কোনে পাৰে ক'ৰ পৰা ক'লে গৈ ক'ত পাইছেগে একো ঠিক নাই ক'ত ফুলেশ্বৰী খুৰী ধনীৰাম খোৰ পৰা গৈ আম টেঙা পৰা গৈ কুলি চৰাই পৰা গৈ আকৌ ৰঙালী বিহু খেদা ইমান এটা পৰিসমাপ্তি ঘটাও নে বিহুটো আৰু অলপ ৰচনাটো আৰু অলপ দীঘলীয়া কৰো নাই ইমান এটা পৰিসমাপ্তি ঘটালে ক'ত হ'ব ভাল লাগিছে শুনি আকৌ কোৱা কণ্টিনিউ ঠিক আছে আজি ৰচনাৰ মধ্যভাগত পাইছোগে ৰচনাখনৰ নামটো আছিল ৰঙালী বিহু 2025 চনত আয়োজন কৰাৰ বাবে এই ৰঙালী বিহুক কোৱা হৈছে ৰঙালী বিহু 2025 বিহুত আমি পিঠা পনা চাহ জলপান খাওঁ সেই পিঠা পনা চাহ জলপান আকৌ আমাৰ ফুলেশ্বৰী খুৰীয়ে বৰ
বনাবলৈ জানে। আপোনালোকে হয়তো চিনি পাইছে ফুলেশ্বৰী খুৰী হৈছে আমাৰ খুৰী আৰু ফুলেশ্বৰী খুৰী হৈছে ধনীৰাম খুৰাৰ একমাত্ৰ পত্নী। তাৰপিছত অ'কে ছাৰ। হয়তো আপোনালোকে গম পাইছে যে আমাৰ ধনীৰাম খুৰাই ব্যৱসায় কৰে আম টেঙাৰ। গম পাইছো তোমালোকৰ ধনীৰাম খুৰাই কৰে ব্যৱসায় আম টেঙাৰ, আমৰ ব্যৱসায়। ৰাইট ছাৰ। আম হৈছে এটা ফল মূল আৰু আমটো খাবলৈ মিঠাও হয় টেঙাও হয়। সেই মিঠা টেঙা সংমিশ্ৰণ আম বেছি বেছিয়াই ধনীৰাম খুৰাই একমাত্ৰ নিজৰ সন্তান গুণে ধৰে আনি দিলে এটা ঢোল। ঢোল এই যে বিহুৰ সময়ত বজায় গুমপ্ৰাক গুমপ্ৰাক। সাধাৰণতে ঢোল যেতিয়াই তেতিয়াই বজায়, কিন্তু বেছিকৈ বজায় বিহুৰ সময়ত। আৰু আপোনালোকে শুনি আছে চাগে এতিয়া চাৰিওফালে কেৱল ঢোলৰ শব্দ, কিয়নো এতিয়া হৈছে বিহুৰ বতৰ, বিহুৰ সময়, ৰঙালী বিহুৰ সময় আৰু বিহু হৈছে অসমৰ জাতীয় উৎসৱ বিহু। বিহু 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 ৰচনা 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 ৰচনা। এগেইন এণ্ট্ৰি মাৰিলে ধনীৰাম খুৰা ফুলেশ্বৰী বাইদেউ। এতিয়া আহি গ'ল তেখেতৰ একমাত্ৰ সন্তান গুণেধৰ পৰা আহিলে ঢোল, ঢোল বজালে বিহুৰ সময়ত আহি গ'ল বিহু জাতীয় উৎসৱ খেতাক। বৰ বেলেগ ৰচনা দিছা তোমালোক। ছাৰ এখন ইউনিক ৰচনা। কিন্তু শুনি মজা লাগিছে দেই। লাষ্ট ফিনিচিং মাৰি দিয়া, ফিনিচিং। ঠিক আছে ছাৰ। বিহুৰ ৰচনা নামটো আছিল ৰঙালী বিহু 2025। 2025 চন অৰ্থাৎ এই বছৰ এতিয়া হৈ থকা ৰঙালী বিহুত সকলোৱে যেন উঠি পৰি লাগিছে বিহু খাবলে, বিহু কৰিবলে। ঢুলীয়াই বজাব ঢোল, পেপুৱাই বজাব পেপা, নাচনীয়ে আকৌ নাচিব। সকলো ব্যস্ততাৰ মাজত যেন আমাৰ ধনীৰাম খুৰা আৰু ফুলেশ্বৰী খুৰীও ৰৈ থকা নাই। এইবাৰ ধনীৰাম খুৰা বজাব ঢোল, আমাৰ ফুলেশ্বৰী খুৰীয়ে নাচিব ধিনচিকি ধিনচিকি। কাৰণ এয়া হৈছে বহাগ বিহু অৰ্থাৎ ৰঙালী বিহুৰ সময়। আৰু আপোনালোকে হয়তো জানেই যে বিহু হৈছে আমাৰ জাতীয় উৎসৱ বিহু। সঁচাকে আজি কিন্তু বৰ বেলেগ এখন ইউনিক ৰচনা শুনিলো দেই। ৰঙালী বিহু আপোনালোকে কেনেকুৱা পালে জনাব কিন্তু। ধন্যবাদ ছাৰ। হয় ছাৰ, ধন্যবাদ। বাৰু দিয়া, ঠিক আছে, ভাল লাগিল। এয়া তেনে আজিলে সময় অনুযায়ী সময় অনুপাতে শেষ কৰো নে? ছাৰ ঠিক আছে, বাই বাই।